বাইদেউ একো নপঢ়ায়, ABCD কেৱল সকলোৱে এইটো কথাই জানে ABCD। আমিতো বহুত ভাবি ল'লোঁ ল'ৰাটোৰ কথা, বাপৰে ডাঙৰ হ'লে এইটো হ'ব সেইটো হ'ব, আমি ইমান কল্পনা কৰিহে ল'লোঁ মনত। কিন্তু আমি অলপ ধৈৰ্য ধৰি সোমোৱা নাই যে এটা দিনত কিমান সময় লাগে, আমি কিমান সময় বাচ্ছাটো কিমান সময় খেলিব ভাল পায় বাচ্ছাটোৱে, মাকে জানে সেইবিলাক কথা। বাচ্ছাটো খেলি কিমান সময় ভাল পায়, দিনটোৱে খেলিব। সেই দিনটো খেলা চলি এটাৰ যিটো মনোনিৱেশ, সেই বাচ্ছাটোক যদি আমি ABCDখন পঢ়াই দিওঁ আগত, তোমালোকৰ আগত, সেইটো মোৰ মূৰ্খামি হ'ব। টিচাৰ হিচাপে আমি ট্ৰেইনিং লৈছোঁ, কিন্তু আমি বুজাই দিব পাৰোঁ তোমালোকক যে বুজাই দিছোঁ, কিন্তু বুজাই দিলে নুবুজে, ABCD নপঢ়ায়, ক খ নপঢ়ায়, সেইবিলাক কথা। কিন্তু শিষ্টাচাৰ তাতে জড়িত হৈ আছে। বাচ্ছাটো পঢ়াৰ আগত যে শিষ্টাচাৰখিনি হ'ব লাগিব, এটা যে বাইদেউৰ কথা শুনিব লাগিব, ডাঙৰৰ কথা শুনিব লাগিব, সেইটো কেনেকৈ শুনি পেলাইতো কৰাব নোৱাৰা, শুনাইতো কৰিব নোৱাৰা যে বাইদেউ এইটো বাইদেউ হয়, বাইদেউ সন্মান কৰিব লাগে। প্ৰেক্টিকেলি হ'ব। আমাৰ লগত সি খেলি থাকিব, খেলি থাকোঁতে সি কোনটো কাম কৰিছে বেয়া, আমি সেইটো চাই মেলি তাক শুধৰাই দিব লাগিব, এইটো বেয়া, এইটো নকৰিবা, সেনেকুৱা। কিন্তু আমি ভাবোঁ বেলেগ, সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক পিছত মানে কি হৈছে, শিক্ষা পায়ো এতিয়া সমাজত কি চলি আছে, মাক দেউতাকক নামানে, কাকোৱে নামানাৰ কাৰণে গুৰু বোলা বস্তু নাই, ভগৱান বোলা বস্তু নাই, আল্লাহ ঈশ্বৰ বোলা বস্তুৱেই নাই মনত। সেইখিনি কোনে কৰিছে কোৱাচোন? অংগনবাড়ী মাষ্টৰনীবিলাকে কৰা নাই নহয়, ঘৰৰ পৰিয়ালে কৰিছে। এটা বাচ্ছা সদায় জড়িত হয় ঘৰৰ পৰিয়ালৰ শিষ্টাচাৰত হয়। আৰু চিন্তা কৰা দৰকাৰ, মাক হওক পৰিয়ালৰ, এই ল'ৰাটোৱে আমাৰ পৰা বেয়া যাতে আকৌ নিশিকে, যিমান পাৰোঁ তাৰ মগজুত আমি ভাল কথা কিছুমান শিকাই দিব লাগে, যিমান পাৰা, তেতিয়া সেই বাচ্ছাটোত থাকে। আৰু তাৰোপৰি এটা কথা, ধৰ্মৰ কথাটো শিকাব লাগে, কাৰণ আমাৰ গুৰু আছে, নেদেখা গুৰুটোৰ শক্তি বেছি। আমি মা দেউতা যদিও কয় মানিব লাগে, আজিকালি মা দেউতা মানিলে কি হ'ব? এটা ছোৱালী পলাই আহিলে, এটা ল'ৰা ছোৱালী জন্ম দিলে, জন্মটো কেনেকৈ দিলে, নীতি নিয়ম নোহোৱাকৈ দিলে, সেইটো ল'ৰাও বেয়া হৈ যায়, ছোৱালী, হয়নে নহয়? সেই মাকটোক কেনেকৈ মানিব? মাকটো মাকৰ নিচিনা হ'ব লাগিব। যিটো ছোৱালী ঘৰৰ গাইডেঞ্চত নীতি নিয়ম শিকি পেলাই বিয়া হৈ ওলাই যোৱা এটা সন্তান জন্ম দিছে, সেই সন্তানটো বেলেগ হ'ব। আৰু যিটো ছোৱালীৰ ঘৰৰ মাক দেউতাকৰ গাইডেঞ্চ নোহোৱাকৈ জঁপিয়াই এটা ল'ৰাৰ লগত পলাই গ'ল যায় এটা সন্তান জন্ম দিছে, সেই সন্তানটো বেলেগ হ'ব। গড়ত বেমাৰবিলাক হৈ আছে এনেকুৱা, আৰু মানুহে কৰি আছে, নিউজ কৰে, কিবা হৈছে, কিন্তু আচল সত্যটো হৈছে আধ্যাত্মিক দিশটো। আল্লাহ ভগৱান আমি শিক্ষা দিবই লাগিব, তেতিয়াহে নেদেখা গুৰুটোৰ কথা আমি যিমানে ক'ম। সাধুৰ কথা আছে, গীতা ভাগৱত মহাভাৰত ৰামায়ণ, এইবিলাকৰ সাধু কথা আছে, এইবিলাক আমি কাহিনী কৰি বাচ্ছাৰ লগত অলপ চিম্পুলভাৱে, এতিয়া যে আমাৰ মডাৰ্ণত যিটো মোবাইলত আমাৰ জনি বা এইবিলাক ইংলিছ ডেন্স কিছুমান আমি বাচ্ছাক শিকাই নষ্ট কৰা বুলিয়ে ক'ব লাগিব, কাৰণ সিহঁতৰ ভাষা জড়িত নাই আমাৰ তাৰ লগত, মাত্ৰ ভাষাৰ মানে এটা ৰহন, এটা ভাল লাগে, আমি কৈ ভাল পাওঁ, গান এটা, সেইটো সত্যতা একো নাই তাতে। কিন্তু আমি সাধুৰ কথাৰ দ্বাৰাই তাক ভাবিব লাগিব যে কেনেকৈ বাচ্ছাটোক আমি শিকাই লৈ যাম। এনেকুৱা সাধু ক'ম যে এই বাচ্ছাটো মোৰ যাতে মাক দেউতাকক মানে, ভগৱানক যাতে মানে, ঠিক সেনেকুৱা আমাৰ সাধু কথা আছে, সত্য আছে, আমাৰ ৰামায়ণ ভাগৱত মহাভাৰত তোমালোকৰ কোৰাণত আছে। গতিকে প্ৰত্যেক জাতিৰ মানুহৰ একোটা গুৰু, নেদেখা গুৰু আছে, কিন্তু আমি জানো চৰ্চা কৰোঁ বাচ্ছাৰ লগত? কেতিয়াও নকৰোঁ। গতিকে আমাৰ নিজৰে ব্যস্ততাবিলাক বেলেগ হৈ গৈছে, টকা পইচাৰ লগত দৌৰোঁ, বাচ্ছাটোক পাৰিলে কাৰোবাৰ ঘৰত থৈ যাওঁ যে মই অলপমান বন্ধনৰ মিটিঙৰ পৰা আহোঁ, নহয় জানো? গতিকে আমাৰ প্ৰত্যেকৰে এই চিন্তাধাৰাৰ ফলটো আমিয়ে পাই আছোঁ। আমি চব নহয় সেনেকুৱা, এতিয়া 20-30% পৰিয়াল বহুত ভালত আছে, যোনে মই যিখিনি কথা কৈছোঁ সেইখিনি যাৰ ঘৰত আছে, এইটো সত্য কথা। আৰু যাৰ ঘৰত সেইবিলাক নাই, তাত বিভিচাৰ হ'বই, তাত কোনো নীতি নিয়মে নিউজ লাইভ আহি কিবা আহি ভাল পুলিচ মিলিটাৰী আহি একো কৰিব নোৱাৰে, হয়নে? আচল সত্যটো হৈছে গুৰু ভক্তি। নেদেখাজনৰ কথা আমি ক'ব লাগিব, ল'ৰাটোক শান্তশিষ্ট কৰিব লাগিব, তাৰ আচৰণ ব্যৱহাৰখিনি ভাল কৰিব লাগিব। এতিয়া ইমানখিনি কৈ এতিয়া আমাক মানুহ ক'বই বেছি বকি থাকে বুলিয়ে ক'ব ন, সেইটো কাৰণে নকওঁ। অংগনবাড়ী স্কুলখনে যে ল'ৰা ছোৱালীক ভাল কৰিব, ভালকৈ শিক্ষা দিব, সেইটো নহয়। আমাৰ ইয়াতে নীতি নিয়মখিনি আৰু ব্যৱহাৰখিনি বেছি চোৱা যায়, আৰু তাৰ মাজেদি তাৰ বিকাশৰ কাৰণে সেইবিলাক ভাষাৰ বিকাশ হ'ব লাগে, ব্ৰেইন ডেভেলপৰ কাৰণে সেইবিলাক খেলা ধূলা হ'ব লাগে। তাৰে মাজত আমাৰ ABCD চলিয়ে থাকিব, সেইটো এটা আমাৰ গানৰ নিচিনা হৈছে। ABCD 1 2 3 সেইবিলাকতো এনেই চলি থাকে সদায়, সেইবিলাক আমাৰ লগতে সিহঁতে কৈ যাব, কিন্তু বয়স আহিলে সেইবিলাক প্ৰেক্টিকেলি হ'ব পঢ়াটো। গতিকে এইবিলাক আৰু কিমান কম দিয়াচোন, এইবিলাকতো বহুত কথা মিটিং আকাৰে হ'লেও কৈ থাকোঁ মই।
মানুহবিলাক আজি ল'ৰা ছোৱালী অনা নাই, সেইটো এটা মোৰ এটা অভিজ্ঞতা হ'ল যে কিয় অনা নাই, কি অভাৱত অনা নাই ল'ৰা ছোৱালীখিনি, কিয় আনিব পৰা নাই। মোৰো কিছুমান চিন্তা কৰোঁ, সমাজখন আচলতে বহুত ক'ব গ'লে পৰিয়ালবিলাকৰ মালিকবিলাকৰ বহুত ভুল থাকে, গাৰ্জেনবিলাকৰ, যাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ডাঙৰ হ'লে বেয়া হৈ গৈ আছে। সেইটোৱে কথা আচল।